জীৱনৰ বিষয়ে কথা পাতিবলৈ আমাৰ বহু আছে, যাৰ পৰা আমি শিকিবলৈ বহু আছে। যি সংগীত জগতৰ এজন বৰেণ্য ব্যক্তি, আৰু আমি যদি অসমৰ তিনিজন ব্যক্তিক কল্পনা কৰোঁ গীতাৰ অবিহনে, সেই তিনিজন ব্যক্তিক আমি গীতাৰ অবিহনে কল্পনা কৰিবই নোৱাৰোঁ। প্ৰথমজন হৈছে প্ৰয়াত জয়ন্ত হাজৰিকাদেৱ, দ্বিতীয়জন ডিব্ৰুগড়ৰ চৈয়দ ছাদুল্লাদেৱ, আৰু তৃতীয়জন আজি আমাৰ অতিথি, আমাৰ সৌভাগ্য, নমস্কাৰ অসমৰ জে.পি. দাস ডাঙৰীয়া। পৰিচয় যাযাবৰ নগৰী অকল বিচাৰি ফুলগুৰি। জে.পি. দা, আপোনাক আমাৰ নমস্কাৰ অসমৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। গীতাৰ অবিহনে মোক চিন্তা কৰিব নোৱাৰি বুলি কৈছে। ধন্যবাদ। জীৱনে এইটো অসহায়টো, অসহায় জীৱনে লুকাই জীৱনৰে জুৰি ধূলি মই থাকিম সিদিনা যাম গুচি অচিনা দেশলৈ, বিচাৰি ফুৰিলেও নেপাবা। এই বিচাৰি ফুৰিলেও নেপাবা যে, বিচাৰি ফুৰিলেও নেপাবা। চফ্টনেছ মোক বিচাৰিও নাপাবা।